হয়, আজি আমাৰ ৭৩ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভিত্তিত আজি প্ৰবুদ্ধ নাগৰিক সন্মিলন আছিল আৰু এই সন্মিলনখন আমি এটা মহাস্থানত আজি আয়োজন কৰিব পাৰিলোঁ। মাধৱদেৱ কলাক্ষেত্ৰ আৰু গোটেই নাগৰিক সমাজৰ যোগেদি বিহপুৰীয়াবাসীক মই ইয়াৰ পৰা মোৰ সেৱা নিবেদন কৰিলোঁ, তেওঁলোকলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ, তেওঁলোকলৈ মোৰ সম্ভাষণ যাচিলোঁ আৰু তেওঁলোকলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। আৰু মই বিশেষভাৱে আজি এই 5 বছৰীয়া কাৰ্যকালৰ খিতিয়ান দাঙি ধৰিবৰ কাৰণে মোক সক্ষম কৰি তোলা, মোক সহযোগ দিয়া, মোক মাৰ্গদৰ্শন দিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টি নেতৃবৰ্গ আৰু বিশেষভাৱে আমাৰ নেতা, আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আমাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায় সহযোগৰ অবিহনৰ জৰিয়তে এখন বিশাল দস্তাবেজৰ মাজেৰে মই ৰাইজৰ উন্নয়নক খতিয়ান দিব নোৱাৰিলোঁ হয়। আজি আমি গৌৰৱান্বিত, যোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বই মিত্ৰজোঁট চৰকাৰৰ কাৰ্যকালত আমি ৰাইজলৈ মাধৱদেৱ কলাক্ষেত্ৰ উপহাৰ দিব পাৰিলোঁ। আৰু বিশেষভাৱে এটা সবল যাতায়াতৰ বাবে 446 কোটি টকা মোৰ কাৰ্যকালত ইয়াত বাট পথ ৰাস্তা ইয়াত নিৰ্মাণ কৰা হৈছে। অসম মালাৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী পকীপথৰ যোজনাৰ পৰা আৰম্ভ কৰি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগেও আমি ৰাইজক পকীপথ CC ব্লক পথ দিব পাৰিলোঁ। এভাগে পথ আছিল যিভাগ আমাৰ নাৰায়ণপুৰ বিহপুৰীয়া লালুক সংযোগী যিটো পথ, সেই পথটো এইটো ৰাজ্যিক পথ হিচাপে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে। তালৈ তেওঁ 29 কোটি টকা আবণ্টন দিলে। যোৱা দিনবিলাকত বিহপুৰীয়া সমষ্টিত অসামৰিক চিকিৎসালয় পালোঁ, চিকিৎসালয় আমি অহা 27 চনত ৰাইজৰ বাবে মুকলি হ'ব। সেইধৰণে আমি মাধৱদেৱ বিশ্ববিদ্যালয় পালোঁ, য'ত 69 কোটি টকা ব্যয় সাপেক্ষে মাধৱদেৱ বিশ্ববিদ্যালয়ক 4 মহলীয়াযুক্ত বিশ্ববিদ্যালয় হিচাপে নতুন চৌহদ মুখ্যমন্ত্ৰী মহোদয় কৰ কমলে আমি মুকলি কৰি দিব পাৰিলোঁ। আৰু সেইদিনাখন তেখেতৰ যাত্ৰা অন্তিমখন সেই অনুষ্ঠান আছিল। সেই অনুষ্ঠানত তেখেতে 75 কোটি টকা আকৌ নতুনকৈ ধন আবণ্টন দিছে। জিলা আয়ুক্তক তেখেতে অতিৰিক্তভাৱে আৰু 180 বিঘা মাটি আবণ্টন দিবৰ কাৰণে ক'লে। তেখেতৰ নেতৃত্বত আমি আমাৰ সমষ্টিত 33,890 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আমি চেক দিব পাৰিলোঁ। তেখেতৰ নেতৃত্বত আমি 33,300 আমি মহিলা আইক অৰুণোদয় আঁচনি আগবঢ়াব পাৰিছোঁ। তেখেতৰ নেতৃত্বত আমি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ যোগেদি 4,558 গৰাকী ছাত্ৰী বান্ধৱীক আমি নিযুত মইনা আঁচনিৰ যোগেদি আমি উপকৃত কৰিব পাৰিছোঁ। তেখেতৰ যি সপোন আছিল বানমুক্ত অসম গঢ়াৰ, তেখেতৰ সপোন আজি বিহপুৰীয়া সমষ্টিত আমি সাকাৰ কৰিব পাৰিছোঁ। আমি সোৱণিৰ বানভেটা, ব্ৰহ্মপুত্ৰৰ বানভেটা, দিকঙৰ খহনীয়া প্ৰতিৰোধ কৰা, চেঁচাৰ বানভেটা, যিমানখিনি বান আৰু খহনীয়া সমস্যা আছিল আটাইখিনি সমস্যা আকৌ সমাধানৰ পথ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে দিব পাৰিলে। এইটো মোৰ ছাত্ৰ অৱস্থাৰ পৰাই সপোন আছিল। অসমৰ বান খহনীয়া এই জ্বলন্ত সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি স্থায়ী সমাধান আমি বিচাৰি আছিলোঁ। কলেজীয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ দিনৰ পৰা বিচাৰি আছিলোঁ। আজি প্ৰভুৰ ইচ্ছা, আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত বিহপুৰীয়া সমষ্টিক আমি বানমুক্ত বিহপুৰীয়া হিচাপে ঘোষণা কৰিছোঁ। বানমুক্ত বিহপুৰীয়া হিচাপে ৰাইজলৈ উপহাৰ দিছোঁ, কৃষক ৰাইজলৈ। আৰু এই চেগতে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিহপুৰীয়াবাসী ৰাইজৰ হৈ অলেখ অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায় সহযোগৰ অবিহনে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলোঁ হয়, সোৱণি ভেটিব নোৱাৰিলোঁ হয়, চেঁচা ভেটিব নোৱাৰিলোঁ হয়, দুৰপাঙক গতি লগাব নোৱাৰিলোঁ হয়। সেই ধৰণৰ কামখিনি আমি কৰিব পাৰিলোঁ। এই ধৰণৰ কাম আজি বিদ্যুতৰ ক্ষেত্ৰত আমি স্বনিৰ্ভৰশীল নাছিলোঁ। আমি গড়পুৰৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ বিদ্যুৎ যোগান ব্যৱস্থা আছিল। আজি আমাৰ জৰাবাৰীত আমি 125 কোটি টকা প্ৰজেক্ট আমি কৰিব পাৰিলোঁ। আমি বঙালমৰাত 50 কোটি টকা প্ৰজেক্ট কৰিব পাৰিলোঁ। আমাৰ ভোলাবৰীত আমি 50 কোটি টকা প্ৰজেক্ট কৰিব পাৰিলোঁ। আমাৰ ৰঙতিত আমি 10 কোটি টকা তেনেকুৱা পাৱাৰ ষ্টেচন কৰিব পাৰিলোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন আছিল যে শিশুসকলৰ বাবে ভাল আমি আদৰ্শ অংগনবাদী কেন্দ্ৰ দিব লাগে, 100% অধিক আদৰ্শ অংগনবাদী কেন্দ্ৰ আজি বিহপুৰীয়া ভৱিষ্যতৰ শিশুসকলৰ বাবে আমি উজ্বলাই তুলিব পাৰিলোঁ। সেইধৰণে বিধায়কৰ 5 বছৰীয়া কাৰ্যকালৰ যি 5 কোটি টকা পুঁজি আছিল কেৱল
গুৰুজনা যি অমৰ সৃষ্টি নামঘৰে হওক, উপাসনাথলী হওক, সত্ৰই হওক, মন্দিৰে হওক, সমুদায় পুঁজি কেৱল তাৰ বাবে আমি আবণ্টন দিব পাৰিম। তাৰ উপৰিও 12 বৈষ্ণৱৰ ঠাই হিচাপে, গুৰুৰ ঠাই হিচাপে মাননীয় মুখ্যমন্ত্ৰীক যেতিয়া মই নিবেদন কৰিলোঁ, মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা বছৰ তেওঁ 200 ভাগ অসম দৰ্শন দিলে, এই বছৰ তেওঁ 150 ভাগ দিলে। স্বাধীনতাৰ পিছত যদি আমাৰ প্ৰতিভাগ যদি নামঘৰে যদি আজি নিৰ্মালি পালে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনতে আজি পালে। আজি দুখীয়া নিচলা মহিলাক 25,000 প্ৰধানমন্ত্ৰী আৱাস আমি দিব পাৰিলোঁ। 25,000 প্ৰধানমন্ত্ৰী আৱাস আইসকলে পাইছে। নতুনকৈ আমি 23,397টা পৰিয়ালক আকৌ আৱাস দিবৰ কাৰণে আমি জিঅ'টেকলৈ আমি আহিব পাৰিছোঁ। আমাৰ বৰনাৰায়ণপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আজি বিজ্ঞান শাখা আহিল। তালৈ আমাৰ 7 কোটি টকা পুঁজি আহিল বিদ্যালয় গঢ়িবৰ বাবে। আজি ৰঙতিলৈ 7 কোটি টকা পুঁজি আহিল। ঢলপুৰ হাই ছেকেণ্ডেৰীলৈ আজি 7 কোটি পুঁজি আহিল। নামনি হুবনিলৈ 5 কোটি আহিল। লোহিত দিকঙৰ বাবে 8 কোটি টকা পুঁজিৰ বাট মুকলি হ'ল। বদতি জনজাতি উচ্চ ইংৰাজীৰ বাবেও আজি 8 কোটি টকা পুঁজি আজি মুকলি হ'ল। আমাৰ মাধৱদেৱ কলেজৰ বাবে 8 কোটি টকা পুঁজি মুকলি হ'ল। প্ৰতিটো পৰিয়ালৰ বাবে এটা কাম আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত কাম কৰিবলগীয়া আছে, দক্ষতা বিকাশৰ ক্ষেত্ৰত কাম কৰিবলগীয়া আছে। আৰু বিহপুৰীয়াক এখন আগশাৰী ঠাই হিচাপে, ইয়াত কৃষ্টি সংস্কৃতি প্ৰাণকেন্দ্ৰ হিচাপে গঢ়া, ভকত বৈষ্ণৱক সেৱা কৰা, ইয়াৰ পৰা সেৱা কৰা আৰু অনুপ্ৰেৰণা লোৱা এখন উত্তম ঠাই হিচাপে গঢ়াৰ যি স্বপ্ন, এই স্বপ্ন যাতে আমি অনাগত দিনত যি দায়িত্বতে নাথাকোঁ, আমি যাতে বৰঙণি আগবঢ়াব পাৰোঁ, তাৰ বাবে প্ৰতিশ্ৰুতি লৈ কাম কৰিবৰ কাৰণে সকলো শ্ৰেণীৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু যোৱা দিনসমূহত মোৰ সেৱামূলক কাম কাজত যাওঁতে, মোক সাক্ষাৎ কৰোঁতে কোনোবা এজনৰ ওচৰত যদি মোৰ সঠিক যদি ক'ৰবাত আচৰণ হোৱা নাছিলে বুলি কোনোবাই অনুভৱ কৰিছে, তাৰ বাবে মই দুখিত। তাৰ বাবে সকলোৰে ওচৰত মই মাৰ্জনা বিচাৰিছোঁ। গতিকে মানুহ মাত্ৰে ভুল থাকে, মোৰ যদি ক'ৰবাত ভুল হৈছে মই প্ৰতিজনৰ ওচৰত তাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। এখন সুৰক্ষিত অসমৰ বাবে, এখন বিকশিত অসমৰ বাবে, এখন আত্মনিৰ্ভৰ অসম গঢ়িবৰ বাবে আৰু আমাৰ পৰিচয়, আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য আমি সুৰক্ষিত কৰিবৰ বাবে, আমাৰ মাটি, আমাৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে, মহিলা আইসকলক সন্মান দি সবলীকৰণ কৰিবৰ বাবে, কৃষক নিবনুৱাসকলক কৰ্মসংস্থাপন দি তেওঁলোকক সবলীকৰণ কৰিবৰ বাবে আমি আকৌ বিজেপি চৰকাৰ বিচাৰিছোঁ। তাৰ বাবে ৰাইজৰ পৰা সহযোগ বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ।